নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। সো গড় কাপ্তানি বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। ৭৫৬০টাকৈ পদ আপোনালোকে দেখিবলৈ পাব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। সো যোগ্যতা 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। সো সকলোখিনি জৰ কথা জনাই আছো, কেতিয়াৰ পৰা কেতিয়ালৈ আবেদনসমূহ হ'ব, কোনটো কি হ'ব, লাষ্ট ডেট কি হ'ব, সকলোখিনি কথা আপোনালোকক জনাই আছো। সো ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক এটা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। সো দেখিব পাইছে পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট যিটো PWD গড় কাপ্তানি বিভাগ আছে তাৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। সো এটা আপোনালোকে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সকলোখিনি কথা ভেকেঞ্চি দেখিবলৈ মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছো। সো এপ্লাই ডেট কি হ'ব সকলোখিনি কথা আপোনালোকক জনাই আছো। আসাম PWD PSC জুনিয়ৰ ইঞ্জিনিয়াৰৰ পৰা আদি কৰি গ্ৰেড 3 পৰা আদি কৰি গ্ৰেড 4 লৈকে সকলোখিনি ভেকেঞ্চি আপোনালোকক মুকলি কৰি দিছে। সো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছো যে আপোনালোকে আগন্তুক এডিআৰ লগতে অসম চৰকাৰ 2 লাখ চাকৰিৰ ক্ষেত্ৰত যে আপোনালোকে প্ৰিপাৰেচন কৰি আছে, স্বাস্থ্য বিভাগ হওক বা এডিআৰ হওক, সকলো ক্ষেত্ৰত আপোনালোকে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে। এই কোৰ্সটোত যে আপোনালোকে পঢ়ে, বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স কৰাৰ কথা নাই, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব। আৰু এই কোৰ্সটোত 50% অফাৰ আপোনালোকৰ কাৰণে চলি আছে। সো অফাৰটো অতি সোনকালে শেষ হ'ব, যিমান পাৰে সিমান সোনকালে কোৰ্সটো বাই কৰি লওক। সো কেনেকৈ বাই কৰিব কাৰণে যেটো আমাৰ হোৱাটসএপ নম্বৰ স্ক্ৰিনত আপোনালোকে দেখিব পাৰিছে 9181267278। তো আপোনালোকে হোৱাটসএপত হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব। আৰু এই কোৰ্সটো বাই কৰি পঢ়াৰ পিছত আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হৈ যাব। আৰু ইয়াত আপোনালোকৰ 50% অফাৰো চলি আছে। আৰু ইয়াত কি লাভ কৰিব পাৰিব, 10,000 প্লাছ কুৱেশ্যন উইথ এনসাৰ, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইসিস পাব, সোশ্যাল ষ্টাডি পাব, জেনাৰেল নলেজ পাব, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি সকলোখিনি কভাৰ হৈছে। টেষ্ট পেপাৰৰ পৰা আদি কৰি মক টেষ্টৰ পৰা আদি কৰি এইটো কোৰ্স লোৱাৰ পিছলৈকে বেলেগ কোনো পঢ়াৰ কোনো দৰকাৰী নাথাকে। সো সোনকালে গৈ বাই কৰি লওক আমাৰ কোৰ্সটো। বাই কৰা নাম্বাৰ হোৱাটসএপত দেখিব পাৰিছে, হোৱাটসএপ নম্বৰ স্ক্ৰিনত আছে। সো ভেকেঞ্চিখিনি কি আছে সেইখিনি কথা জনাই দিব বিচাৰিছো। JKSB PWD UK চেন্ট্ৰেল PWD পৰা আদি কৰি এনেকৈ আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ সকলোখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। সো কোনো তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব সেইখিনি কথা আপোনালোকক জনাই আছো। সো ভিডিঅ'টো শেষলৈকে চাই থাকিলে আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। জুনিয়ৰ এচিষ্টেণ্ট গ্ৰেড 3 এনেকৈ আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। ষ্টেপ বাই ষ্টেপ সকলোখিনি কথা ডিটেইলছ জনাই আছো। পোষ্ট ওয়াইজ যদি আপোনালোকক মই এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা যদি ক'বলৈ যাওঁ, সো বিশেষকৈ আপোনালোকে গ্ৰেড 3 ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিবই লাগিব। আৰু গ্ৰেড 4 ক্ষেত্ৰত মিনিমাম যদি আপোনালোকে 8 পাছ হওক বা 10 পাছ হওক তেতিয়াও আবেদনসমূহ কৰিব পাৰিব। 8 পাছ 10 পাছৰ কাৰণেও দেখিবলৈ পাব। আৰু গ্ৰেড 3 ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। সো কোৱালিফিকেশ্যনটোৰ কথা জনালৈ। আৰু এতিয়া হলো এজ ক্ৰাইটেৰিয়া কিমান হ'ব লাগিব। এজ ক্ৰাইটেৰিয়া যদি আপোনালোকে মিনিমাম ধৰি লওক 18 পৰা 40 বছৰলৈকে যে পাছ হৈছে, মানে ইউআৰ কেটেগৰী 18 পৰা 40ৰ ভিতৰত যদি হয় তেন্তে আবেদনসমূহ কৰিব পাৰিব। আৰু যদি SC SC হয় তেতিয়া 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। 18 পৰা 45 বছৰলৈকে পাৰিব। OBC হলে 3 বছৰকৈ পাব, মানে 18 পৰা 43 বছৰলৈকে। আৰু PWBD হলে 10 বছৰ পৰ্যন্ত পাব, 18 পৰা 40 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো প্ৰতিটো ক্ষেত্ৰত ডিটেইলছখিনি দেখিব পাৰিছে। সো এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে। সো অপৰচুনিটিটো মিছ নকৰিব। যদি আগন্তুক অসম চৰকাৰৰ যিখিনি ভেকেঞ্চি আছে, ধৰি লওক PWD বিভাগৰ ফালৰ পৰা সকলো ক্ষেত্ৰত যদি আপোনালোকে ভাবিছে সিলেকশ্যনসমূহ লাভ কৰিম বুলি, তেন্তে আপোনালোকে এইটোৱে গোল্ডেন চান্স হয়। সো এতিয়ালৈ কেতিয়াৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব, এই ভেকেঞ্চিসমূহ আবেদনসমূহ অতি সোনকালে ষ্টাৰ্ট হ'ব। মানে ধৰি লওক আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰা যদি 2 লাখ চাকৰি আহিবলৈ গৈ আছে, সকলোখিনি এডিআৰ লগতে আপোনালোকে এপ্লাইসমূহ হৈ যাব। যদি আপোনালোকে এডিআৰ ক্ষেত্ৰত পঢ়ি আছে, সম্পূৰ্ণ সিলেবাছ সেম হয় এডিআৰ সৈতে, আগষ্ট ছেপ্টেম্বৰ এপ্লাই হ'ব। সো আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থওক, লগতে হোৱাটসএপতো গৈ জইন কৰি থওক, যাতে আপোনালোকে ডেইলি আপডেটসমূহ সকলোকে আগত পাই থাকিব পাৰে। সো আগষ্ট ছেপ্টেম্বৰ মাহত এপ্লাইসমূহ ষ্টাৰ্ট হৈ যাব। সো তাৰ ক্ষেত্ৰত এতিয়াৰ পৰা আপোনালোকে ভালদৰে পঢ়িব লাগিব, তেতিয়াহে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এতিয়াৰ পৰা ভালদৰে পঢ়িবৰ কাৰণে আমাৰ যিটো কোৰ্স হয় সেইটোৰ দ্বাৰা পঢ়িব পাৰে, সকলোখিনি কভাৰ হৈ আছে। সাফিচিয়েন্ট কোৰ্স আপোনালোকে যদি বাই কৰি পঢ়িব বিচাৰে তেন্তে সোনকালে গৈ বাই কৰি পঢ়া শুনা আৰম্ভ কৰিব পাৰে। ওৱান অফ দ্য বেষ্ট কোৰ্স হয়। আৰু 50% অফাৰো চলি আছে। সো কোৰ্সটো বাই কৰিবৰ কাৰণে হোৱাটসএপত যে চাই বুলি মেছেজ কৰিলে হ'ল 9181267278। আৰু এই কোৰ্সটো বাই কৰিলে পঢ়াৰ পিছত বেলেগ কোনো বুকস বেলেগ কোনো কোৰ্স কৰাৰ কথা নাই। আৰু এই কোৰ্সটো পঢ়িলে আপোনালোকৰ অকল এডিআৰ বুলি নহয়, অসমৰ আপকামিং যিমানখিনি চাকৰি আছে 2 লাখ চাকৰিৰ ক্ষেত্ৰত, আসাম পুলিচ হওক, মেডিকেল বিভাগৰ ষ্টাফ নাৰ্ছ হওক, গ্ৰেড 3 গ্ৰেড 4 ফাৰ্মাচী সকলো ক্ষেত্ৰতে এই কোৰ্সটো দ্বাৰা পঢ়ি আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব।